ৰাজ্যত খিলঞ্জীয়াৰ ভূমি অধিকাৰ সংৰক্ষণৰ ক্ষেত্ৰত এক শক্তিশালী আইন আনিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। সোমবাৰে দিছপুৰত অনুষ্ঠিত সংবাদমেলত এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে। ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ অনুসৰি নতুন আইনখনৰ জৰিয়তে ৰাজ্যৰ 40টা ৰাজচক্ৰত কেৱল খিলঞ্জীয়া লোকে ভূমি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। কোন কোন ৰাজচক্ৰক এই আইনৰ আওতালৈ অনা হ'ব সেয়া শীঘ্ৰে চূড়ান্ত কৰা হ'ব। তদুপৰি ৰাজ্যৰ যুৱ প্ৰজন্মৰ কল্যাণৰ বাবে চৰকাৰে গঠন কৰিব নতুন বিভাগ। নতুন বিভাগটোৰ নামাকৰণ হৈছে যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগ। অহা 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপজা দিনত মুকলি কৰা হ'ব এই নতুন বিভাগ। ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি অৱগত কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যনৰ এটা ৰিকমেণ্ডেশ্যন আছিল যে ৰাজ্যৰ কিছু নিৰ্দিষ্ট ৰেভিনিউ ব্লকত অকল অসমৰ অৰিজিনেল চিটিজেনসমূহে যাতে মাটি কিনা বেচা কৰিব পাৰে। আমি ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত মই বিধানসভাত ঘোষণা কৰি 15 আগষ্টৰ দিনা ঘোষণা কৰিছোঁ যে ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত অকল অসমৰ খিলঞ্জীয়া বাসিন্দাসকলেহে যাতে মাটি কিনা বেচা কৰিব পাৰে, তাৰ আমি এখন শক্তিশালী আইন আমি অনাৰ কথা 15 আগষ্টৰ দিনা ঘোষণা কৰিছোঁ। আমি কোনকেইটা ৰেভিনিউ চাৰ্কুল হ'ব তাৰ ওপৰত আমি সংশ্লিষ্ট সকলো পক্ষৰ লগতে আলোচনা কৰিম আৰু আমি 40টা ৰেভিনিউ চাৰ্কুল আমি আইডেণ্টিফাই কৰিম। এতিয়া ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আমি এটা ইয়থ ৱেলফেয়াৰ এণ্ড এম্পাৱাৰমেণ্ট এটা নতুন বিভাগ আমি নিৰ্মাণ কৰিম, যিটো বিভাগৰ আওতালৈকে ৰাজ্যৰ যুৱ আয়োগ, NCC, NSS, এমপ্লয়মেণ্ট এক্সচেঞ্জসমূহ যিমানবিলাক এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে আৰু ৰাজ্যৰ বিভিন্ন স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কাম, আন বিভাগবিলাকে হাতত লোৱা যুৱ কল্যাণৰ কাম, গোটেইবিলাক সেই বিভাগটোৰ ওপৰত ন্যস্ত হ'ব। আৰু এই বিভাগটো আমি আশা কৰিছোঁ যে 17 ছেপ্টেম্বৰৰ দিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপজা দিন, সেই দিনটোত আমি আৰম্ভ কৰিব পাৰিম। আৰু এই যিটো ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিব পাৰিম। আকৌ ভাৰতৰ ভিতৰতে এটা ডেডিকেটেড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, মই নাজানো আন কিমান বিভাগত আছে, কিন্তু আমাৰ কাৰণে ই এটা ডাঙৰ প্ৰাপ্তি হ'ব। আৰু ইতিমধ্যে বিভাগটোৰ নিৰ্মাণৰ কাম, তাৰ ডিষ্ট্ৰিক্ট অফিচ ক'ত হ'ব, ষ্টেটত ডাইৰেক্টৰেট কেনেকুৱা হ'ব, ষ্টেটত আন কি ধৰণৰ কাৰ্যসূচীবিলাক ইয়াত অনা হ'ব, তাৰ কাম কাজ আৰম্ভ হৈছে। আৰু আমি ভাবোঁ যে 17 ছেপ্টেম্বৰৰ দিনাখন আমি ৰাজ্যৰ যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগটো আমি আৰম্ভ কৰিব পাৰিম।